নমস্কাৰ আসাম ৱাইফাই ষ্টাডিলৈ স্বাগতম জনাইছোঁ বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে আলোচনা কৰিম নম্বৰ 1টো হৈছে গল্ডেন বাৰ্ড উইং ইজ এ ডেছ গল্ডেন বাৰ্ড উইং কি হয় উত্তৰটো হৈছে বাটাৰফ্লাই ৰিচেণ্টলি হিমালয়ান বাটাৰফ্লাই গল্ডেন বাৰ্ড উইং নামৰ হিমালয়ান বাটাৰফ্লাই এটা ডিস্কভাৰ্ড কৰা হৈছে যাক ইণ্ডিয়াৰ লাৰ্জেষ্ট বাটাৰফ্লাই হিচাপে নামাকৰণ কৰা হৈছে ফিমেল ৱাজ ৰেকৰ্ডেড ফ্ৰম ডিডিহাট ইন উত্তৰাখণ্ড ফিমেল বাটাৰফ্লাইটো উত্তৰাখণ্ডৰ ডিডিহাটত পোৱা গৈছিলে আৰু মেল বাটাৰফ্লাইটো শ্বিলঙৰ ৱাংখাৰ মিউজিয়ামত পোৱা গৈছিলে ফিমেল বাটাৰফ্লাইটো মেল বাটাৰফ্লাইটোতকৈ অলপ ছাইজত ডাঙৰ হয় ফিমেল বাটাৰফ্লাই 194 মিলিমিটাৰ আৰু মেল বাটাৰফ্লাই 190 মিলিমিটাৰ গল্ডেন বাৰ্ড উইঙৰ চাইণ্টিফিক নেম হৈছে ট্ৰয়ডাছ একাছ ফাইলাম আৰ্থ্ৰপডা অৰ্ডাৰ লেপিডপ্টেৰাছ নেক্সট প্ৰশ্নটো হৈছে Which of the following has developed smart wristband to track coronavirus positive and suspected patients? উত্তৰটো হৈছে এইমছ নাগপুৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স নাগপুৰ IIT যোধপুৰ আৰু IIT নাগপুৰৰ সৈতে মিলি এটা স্মাৰ্ট ৰিষ্টবেণ্ড ডেভেলপ কৰিছে যাৰ থ্ৰুইদি কৰোণা ভাইৰাছ পজিটিভ আৰু ছাছপেক্টেড পেচেণ্ট ট্ৰেক কৰিব পাৰি Number 3, who among the following recently launched a Pravasi Rozgar app to help migrants find job opportunities? Actor Sonu Soode Pravasi Rozgar নামৰ এটা app launch কৰিছে to support migrants looking for job opportunities. Number 4, Kargil Vijay Divas is observed every year on days. উত্তৰটো হৈছে 26 July, recently গ'ল. Number 5, Honey testing laboratory is launched at which place? Gujarat. উত্তৰটো হৈছে গুজৰাট গুজৰাটত হানি টেষ্টিং লেবৰেটৰী লঞ্চ কৰা হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট হানি টেষ্টিং লেবৰেটৰী লঞ্চ কৰা হৈছে গুজৰাটত 6 নম্বৰ ফ্ৰম উইচ এভিয়েশ্যন কোম্পানী ইণ্ডিয়া হেজ পাৰ্চেছড উইচ মাল্টিৰল জেট ফাইটাৰ ৰিচেণ্টলি উত্তৰটো হৈছে ডেজল্ট এভিয়েশ্যন ডেজল্ট ৰাফেল 2016ত ভাৰত চৰকাৰে 36খন ৰাফেল জেট অৰ্ডাৰ কৰিছিলে ফ্ৰান্স ডেজল্ট এভিয়েশ্যনৰ পৰা তাৰে ফাৰ্ষ্ট বেটছ 5খন 27 জুলাইত তাৰ পৰা আহিছে 29 জুলাইত ইণ্ডিয়া আহি পাব ইণ্ডিয়াৰ আম্বালা এয়াৰফৰ্চ হাৰিয়ানাত আছে আম্বালা এয়াৰফৰ্চত আহি পাব বাকী 31খন 2021ত আহি পাব ইণ্ডিয়াই 59,000 কোটি টকাৰ ডিল কৰিছিলে আৰু সেই ডিল মতে ইণ্ডিয়াৰ পাইলটক 12জন পাইলটক সিহঁতে ট্ৰেইনিং দিব লাগে সেই 12জন পাইলটক কমপ্লিট ট্ৰেইনিং দিছে 29 জুলাইত কাইলৈ আহি পাব ইণ্ডিয়া ফ্ৰান্সৰ পৰা 27ত উৰা মাৰিছে আৰু 29 জুলাইত ইণ্ডিয়া আহি পাব এতিয়া ৰাফেল জেট কি হয় বুলি ক'বলৈ ৰাফেল জেট টুইন ইঞ্জিন মাল্টিৰল ফাইটাৰ এয়াৰক্ৰাফ্ট হয় ফ্ৰান্সৰ ডেজল্ট এভিয়েশ্যনৰ ডিজাইন কৰা এয়াৰক্ৰাফ্ট হয় ফাইটাৰ এয়াৰক্ৰাফ্ট ৰাফেল কেন কণ্টেইন এ মেক্সিমাম স্পীড অফ 2222.6 কিলোমিটাৰ পাৰ আৱাৰ মেক্সিমাম স্পীড হৈছে 2222.6 কিলোমিটাৰ পাৰ আৱাৰ ইট কেন ক্লাইম্ব আপ টু 50,000 ফিট 50,000 ফিটলৈকে ক্লাইম্ব কৰিব পাৰে আৰু ৰাফেলত যোনটো কেনন এটাচ আছে সেই কেননে 1 মিনিটত 2500 ৰাউণ্ড ৰিলিজ কৰিব পাৰে আৰু ইট কেন বি ৰিফিউল ইন দ্য মিড এয়াৰত ৰিফিউল কৰিব পাৰে ফিউল ভৰাব পাৰে মই দেখাই আছোঁ কেনেকৈ এখন ফাইটাৰৰ পৰা আন এখন ফাইটাৰত এনেকৈ তেল ভৰাব পাৰে ফিউল ভৰাব পাৰে নিউক্লিয়াৰ ৱেপন লং ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল কেৰি কৰিব পাৰে ইয়াতে মিছাইল বুলি কোৱাৰ লগে লগে কি মিছাইল কেৰি কৰে মই দেখাই আছোঁ মাইকা ৱেপন হৈছে এয়াৰ টু এয়াৰ মিছাইল মেটিয়ৰ হৈছে ভেৰি লং ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল তাৰ পাছত আছে
স্কাল্প হৈছে লং ৰেঞ্জ ষ্টেণ্ড অফ মিছাইল। ইয়াৰ উপৰি আছে হেমাৰ হৈছে এয়াৰ টু গ্ৰাউণ্ড মিছাইল। তাৰপাছত AM-39 এক্সজেট আছে, সেইটো এণ্টি শ্বিপ মিছাইল হয়। চ' নেক্সট প্ৰশ্নটো হ'ল ৱৰ্ল্ড হেপাটাইটিছ ডে ইজ অবজাৰ্ভড অন ডেজ। ৱৰ্ল্ড হেপাটাইটিছ ডে কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে 28 জুলাই। আজি ৱৰ্ল্ড হেপাটাইটিছ ডে পালন কৰা হৈছে। 28 জুলাইত ৱৰ্ল্ড হেপাটাইটিছ ডে বুলি কিয় পালন কৰা হয়? নবেল প্ৰাইজ উইনিং চাইণ্টিষ্ট ডক্টৰ বাৰুচ ব্লামবাৰ্গৰ 28 জুলাই তাৰিখে জন্মদিন হয়। ডক্টৰ বাৰুচ ব্লামবাৰ্গে এই হেপাটাইটিছ বি ডিস্কভাৰ কৰিছিল আৰু তেখেতে ভেকচিনো উলিয়াইছিলে। সেইকাৰণে তেখেতৰ জন্মদিনৰ দিনটো ৱৰ্ল্ড হেপাটাইটিছ ডে হিচাপে পালন কৰা হয়। নেক্সট আছে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড টু IIT. IIT Guwahati has developed an application, Flyzy, for consistent and contactless air travel during the COVID-19 pandemic. Number 2, IIT Kanpur has developed UV sanitizing device suit to make your room COVID-free. Number 3, IIT Madras incubated startup Modulus Housing that developed a portable hospital Medicap that can install anywhere. এইটো হৈছে মেডিকেপ, ফল্ডেবল হস্পিটেল হয়। ফল্ডেবল হস্পিটেল IIT মাদ্ৰাছে ডেভেলপ কৰিছে ফৰ COVID-19 পেচেণ্ট, COVID-19 পজিটিভ পেচেণ্ট। পৰ্টেবল হস্পিটেল মেডিকেপ, পেচেণ্টৰ কাৰণে গোটেইখিনি ফেচিলিটি আছে। IIT Roorkee has developed Unsaviour a disinfection box Unsaviour develop কৰিছে। At IIT Hyderabad, DRDO will establish a research cell to meet the future defense technological requirement of the country. 6 number, IIT Gandhinagar has developed an artificial intelligence-based tool to detect COVID-19 from chest X-ray. 7, IIT Kharagpur researchers has developed AI-based system to track social distancing. IIT Delhi has developed Wash Karo app to warn about COVID-19. IIT Ropar has developed and designed a word bot to deliver medicines and food to COVID-19 patients. IIT Bombay has developed a digital stethoscope, IuSync, to check patients who are infected with COVID-19. Digital stethoscope develop কৰিছে IIT Bombay, IuSync. তো এইখিনিয়ে। থেংক ইউ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।